আসসালামু আলাইকুম এভৰিৱান আপোনালোক সকলোৰ কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে যিলোকৰ এংগেজমেন্ট বহুত কমি আছে ভিউ ডাউন হৈছে এংগেজমেন্ট ডাউন হৈছে মইতো কৈছোঁ আপোনালোকে ভিডিঅ' নেৰি আপোনালোকে এই আগৰ পুৰাণ যিবিলাক আপোনালোকে ভাবিলক এটা ভিডিঅ' বনাইছিলে আপোনালোকে এটা ফটো আপলোড কৰিছিলে তেওঁলোকৰ বহুত কমেন্ট বাকি আছে মানে কমেন্টৰ ৰিপ্লাইখিনি আপোনালোকে কৰা নাই যাৰ বাবে এতিয়া বৰ্তমান ফেসবুকে আপোনাৰ এংগেজমেন্টও ডাউন কৰিছে ভিউ ডাউন কৰিছে মই কৈছোঁ আপুনি এদিন দুদিন ভিডিঅ' আপলোড নকৰি আপুনি মানুহক বেছি কৈ কমেন্ট কৰক আৰু আপুনি আপোনাৰ পেজত যিমান মানুহে অলৰেডি কমেন্ট কৰিছিলে বা আপুনি লাইক কৰিছিলে বা কোনো ফটোত আপোনালোকৰ কমেন্ট এতিয়ালৈকে পেন্ডিং আছে যিবিলাক কমেন্ট আপোনালোকে দেখা নাই এটো যা গৈ ইয়াত এটা অপচন পাব এংগেজমেন্ট আপোনাৰ প্ৰফেশনাল ডেস্কবোৰ যেটো আছে এইটোত গৈ চাব যে এটা এংগেজমেন্ট লিখা আছে তাত গৈ ক্লিক কৰক কৰাৰ পিছত চাব যে তলত লিখা থাকিব কমেন্ট ৰেসপন্ড বুলে তো আপোনালোকৰ যে কমেন্ট ৰেসপন্ড এনেকৈ লিখা থাকে তেনেহলে আপোনালোকে গৈ সবত মানে কমেন্টক ৰিপ্লাই কৰি লওক তো চাব আপোনাৰ একদিনৰ ভিতৰে আপোনাৰ এই আকৌ এংগেজমেন্টও আপোনাৰ ঠিক হৈ যাব প্লাস আপোনাৰ কি কয় ৰিচও পুৰা হৈ যাব প্লাস ভিউ বাঢ়ি থাকিব যদি আপোনালোকৰ মনত কোনো হেৰি থাকে তেনেহলে কমেন্টৰ মাজত মোক জনাই দিব হে